এই মুহূৰ্তত বঙাইগাঁৱৰ পৰা আহিছে এক ডাঙৰ খবৰ। বঙাইগাঁও জিলাৰ খগৰপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড। ঘৰৰ মানুহক ভাতৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই লুটপাট ডকাইতৰ। খগৰপুৰ প্ৰথম খণ্ডত এই ঘটনা। অজয় শংকৰ দাসৰ ঘৰত এই ঘটনা। নিশা ডকাইতে ভাতৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই খুওৱাৰ সন্দেহ। অজয় শংকৰ দাসৰ লগতে মাক সৰস্বতী দাস আৰু পত্নী পিংকী তালুকদাৰ হৈ পৰে অজ্ঞান। তাৰ পিছতে ডকাইতে লুটপাট চলাই সমগ্ৰ ঘৰ। সোণ ৰূপকে ধৰি টকা লুটপাট কৰাৰ সন্দেহ। পুৱা ৮ বজালৈ ঘৰৰ কোনো শুই নুঠাত ওচৰ চুবুৰীয়া আহি তিনিওকে অজ্ঞান অৱস্থাত কৰে উদ্ধাৰ। তিনিওকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি। কিমান পৰিমাণৰ টকা বা ধন সোণ লুট কৰি নিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী পৰিয়ালৰ মামায়ে সকলো কথা বিৱৰি ক'লে টাইম ওৱান এছামৰ আগত। কথা হৈছে সেইখিনি মানে তেওঁ মানে আৰু ক'ব পৰা নাই যে ভাত খোৱাৰ পিছত যে শুইছে, তাৰপিছত শুইছে আৰু এয়া ক'ব পৰা নাই। এতিয়া সেই শোৱালৈকে শুই আছিল। আৰ্লি মৰ্ণিঙত ৰাতিপুৱা মানে কাষৰ মানুহ কোনোবা এটা মানে বিয়াত এটা ইনভাইট কৰিব গৈছে, কোনোবা এটা মানে তিৰোতা মাইকী মানুহ। তেখেতে যাই দেখে যে বেগ দুৱাৰ দৰ্জাখন খোলা। চাই মানে তেতিয়া মানে শুই আছে আৰু বমিটিং কৰি মানে এই অৱস্থাত আছে। সন্ধিয়াটো নাই, সেইটো খোৱাটো মোটামুটি সি কোৱা মতে ভাতিজা কওঁতে ৰাতি 12টালৈ সি সাৰ পাই আছে। 12টালৈ সি আছে, তাৰপিছত সি মানে টোপনি আছে। কিবা এটা সেনে টাইপৰ হৈছে। এতিয়া কেনেকৈ সিহঁতে খুৱাইছে নে কি ধৰণৰ হৈছে সেইটো ক'ব পৰা নাই। এতিয়া আমি সন্দেহ কৰিম বুলি, এতিয়া আমি সন্দেহ কৰিম মানে সেইটো কোনোবা হয়তো আপুনি কিবা খুৱাব পাৰে, নেচাৰেল বস্তু কিবা এটা সেনে টাইপৰ এটা মানে এটা সামগ্ৰীটো লৈছে। টকা পইচা লৈ ফোন লৈছে, এইটো লৈ গৈছে। অজয় শংকৰ দাস, পিংকী দাস, এইটো আমাৰ শালবাৰী পাৰ্ট 2 আৰু খবৰটো পাৰ্ট 2। আৰক্ষীয়ে তদন্ত কৰি আছে, তদন্ত চলি আছে, ইনভেষ্টিগেশ্যন চলি আছে। ক'ব পাৰিছে, কিন্তু ৰাতিপুৱা মই এই জাষ্ট আহিলোঁ মই অফিচৰ পৰা, এতিয়া ৰাতিপুৱাৰ লগত সেই মাতে দিব পৰা নাই। এনেকুৱা টাইপৰ বস্তু কিবা এটা খুৱাইছে, নহয়তো কিবা এটা মানে এটা স্প্ৰে হওক কি ধৰণৰ আজিকালি কি ওলাইছে সেইটোতো আৰু মানে আমি নাজানো। কিন্তু এনেতো সি সুস্থ মানুহ, তিনিওটাই সুস্থ মানুহ, যে এনে কোনো বেমাৰী নহয় বা কোনো মানে মেণ্টেলি কোনো প্ৰব্লেম তেনেকুৱা নহয়। অফিচ কৰি আহিছে, বজাৰ তজাৰ কৰি ঘৰত সোমাইছে।